Hello guys, welcome back to my YouTube channel. So আজি এইটো ভিডিওৰ জৰিয়তে আপোনালোকে গম পাব যে অসম আৰক্ষী ট্ৰেইনিংৰ ফাৰ্স্ট দিনৰ পৰা শেষলৈকে কেনেকুৱা যায় কি পৰিস্থিতিত মানে কি কৰিব লাগে কেনেকুৱা ধৰণৰ মানে ৰুটিন হয় এইটো ভিডিওত আপোনালোকক এইটোৱে জনাম কাৰণ মই আজি ৰাতিপুৱা এটা ষ্টেটাস দিছিলো মানে ইনষ্টাগ্ৰাম ষ্টৰি দিছিলো তাতে সুধিছিলো আপোনালোকক কি ভিডিও লাগে তাতে ভালেকেইটা কমেন্ট আহিছে যে আমাক ট্ৰেইনিংৰ বিষয়ে জানিব লাগে যে জয়েন কৰাৰ পৰা লৈ একদম ট্ৰেইনিং শেষলৈকে কেনেকুৱা যায় দিনখিনি ভাল লাগে নে বেয়া লাগে কি কৰিব লাগে সো গোটেইখিনি এইটো ভিডিওত আমি আলোচনা কৰিম মানে ক'ব গ'লে ট্ৰেইনিং লাইফ আমাৰ ট্ৰেইনিং লাইফটো কেনেকুৱা যাব সেইটো এইটো ভিডিওত আলোচনা কৰিম সো ভিডিওটো শেষলৈকে চাব যদিহে অসম আৰক্ষী বা ডিফেন্সত যাবলৈ বিচাৰিছে কাৰণ ট্ৰেইনিং একে হয় অকমান কিছুমান টাফ হয় কিছুমান নৰমাল হয় সো আপোনালোকক এইটোও জনাম যে ক'ত টাফ হ'ব আৰু ক'ত নৰমাল হ'ব সো ভিডিওটো শেষলৈকে চাব স্কিপ নকৰাকে আৰু যদিহে চেনেলত নতুনবাৰ ভিজিট কৰিছে তেতিয়াহ'লে সাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰিব কাৰণ কি নতুন ভিডিও আহি থাকিব অসম আৰক্ষীৰ যেহেতু ৰিটাৰ্ণ আছে বাকি এতিয়াও বহুত ভিডিও আহিব আৰু অশেষ ধন্যবাদ সকলোকে ইমান দূৰলৈকে মোক আগুৱাই দিছে ইমান সাপোৰ্ট কৰিছে ভাল লাগিছে ইনষ্টাগ্ৰামত 99 কৰি 80000 হ'বই আৰু লগতে ইউটিউবত 30000 প্লাস হৈ গ'ল ভাল লাগিছে আপোনালোকক বহুত সাপোৰ্ট কৰিছে সো বলক বেছি দেৰি নকৰি ভিডিওটো আৰম্ভ কৰো এতিয়া মেইন কথা হল যে আমি এপইন্টমেন্ট পালো আমাৰ আহিল যে অমুক বেটালিয়নত গৈ জয়েনিং কৰিব লাগে আমি ঘৰৰ পৰা ওলাই দিলো মা দেউতাৰ আশীৰ্বাদ লৈ দুৱা লৈ ওলাই দিলো আহিলো বেটালিয়নত আহি জয়েন কৰিলো হয় না নাই তো জয়েনিং প্ৰসেস আপোনালোকে নিশ্চয় ইতিনা গম পাব আৰু সেইদিনা বহুত ভাল লাগিব নতুন লাইফ নতুন জীৱন পাব আপোনালোকে আৰু মই যেতিয়া আহিছিলো এপইন্টমেন্ট পোৱাৰ লগে লগে তাৰ পিছ দিনাই গুছি আহিছো 16 মেত আহি মই জয়েন কৰিছো 25 এপিবিএনত ঠিক আছে 25 এপিবিএনত 16 মেত জয়েন কৰিছো আজি 9 কৰি 3 বছৰ হ'বলৈ গৈ আছে চাকৰি সো এতিয়া মেইন কথা হল যেতিয়া আমি চাকৰি জয়েন কৰিম জয়েন কৰাৰ দিনাটো সবতকে ভাল লাগিব কাৰণ কিয় চাকৰি পাইছো ভাই বহুত জোৰ পাম সো এতিয়া কেনেকে কি হ'ব ট্ৰেইনিং প্ৰসেস আপোনালোকক জনাই আছো ভালদৰে শুনিব ঠিক আছে ভাল লাগিব ভিডিওটো মই 25 এপিবিএনত জয়েন কৰাৰ লগে লগে হেদিনা জয়েন কৰিলো তাৰ পিছ দিনৰ পৰা ৰাতিপুৱা আৰু হৈ থকা জীৱনটো গুছি গল বুজি পাইছে যেটো আমি ঘৰত ৰাতিপুৱা 9টা 10টা 8টা লৈকে শুই আছিলো এই হুকটো লাইফ টাইমৰ কাৰণে গুছি যাব আৰু যিমান দিন লৈকে চাকৰি কৰিব আৰাম পাব সময়ত 10টা 11টা লৈকে শুই থাকিব পাৰিব কিন্তু ট্ৰেইনিংৰ কথা কৈছো মই এটো অনলি ট্ৰেইনিংৰ ওপৰত ভিডিও কাৰণ কিয় ট্ৰেইনিং মানে ট্ৰেইনিং সো তাৰ পিছ দিনৰ পৰা সেই দিনা যিদিনা জয়েন কৰিবা তাৰ পিছ দিনৰ পৰা এটা কথা শুনিব পাবা ৰিক্ৰুট বুলি এটা শুনিব পাৰিবা মানে তেতিয়া আমি ট্ৰেইনিং থকা অৱস্থাত ৰিক্ৰুট বুলিয়ে মাতে এক নম্বৰ কথা যেতিয়া বেটালিয়নৰ ট্ৰেইনিং বাই চান্স যদি আমাৰ নিচিনা হয় যে 25 জয়েন কৰাৰ পিছত আমাক ট্ৰেইনিংত বেলেগত পঠাব বেলেগ বেটালিয়নত পঠাব সো আমাৰ তেনেকুৱা হৈছে আমি 19 এপিবিএনত ট্ৰেইনিং কৰিব গৈছো 19 এপিবিএনত 29 তাৰিখে ট্ৰেইনিংত গৈছো 1 তাৰিখৰ পৰা আমাৰ ট্ৰেইনিং ষ্টাৰ্ট হৈ গল জুনৰ 1 তাৰিখৰ পৰা ট্ৰেইনিং ষ্টাৰ্ট মানে সেই দিনৰ পৰা আমাৰ শুৰু ট্ৰেইনিং তো ট্ৰেইনিং আৰম্ভ হোৱাৰ লগে লগে ৰাতিপুৱা 5 বজাত উঠিব লাগিব 4 বজাতো উঠিব লাগিব কেতিয়াবা কাৰণ কিয় দিন ডাঙৰ সৰুৰ কথা আছে যদি দিন সৰু হয় সোনকালে উঠিব লাগিব যদি দিন ডাঙৰ হয় অকমান দেৰিকে উঠিলেও হয় সো 200-300 লৰা থাকিব তাৰ মাজত লেট্ৰিন বাথৰুমৰ কথা আছে সো তাৰ কাৰণে যদি কয় যে ফিল্ডত ৰাতিপুৱা 5টাত গৈ হাজিৰ হ'ব লাগিব তেতিয়া হলে 1.5 ঘণ্টা আগত উঠিব লাগিব ৰাতিপুৱা শেভিং কৰিব লাগিব বাই চান্স যদি শেভিং নকৰে গোবৰ হানি দিব ফিল্ডতে ইনষ্ট্ৰাক্টৰখিনি টেনচন নলব এইখিনি ব্যৱস্থাও আছে তাৰ পিছত কাপোৰ লেত্ৰা পিন্ধি গলে আৰু লেত্ৰা কৰি দিব টেনচন নকৰিব ৰাতিপুৱা গলে গৈ কেনে পিটি কৰিলে দৌৰা-দৌৰি কৰিলে দৌৰটো থাকিবই যেতিয়া ট্ৰেইনিংত যাব হাগিব গলেও দৌৰিব যাব লাগিব মতিব গলেও দৌৰি যাব লাগিব দোকান গলেও দৌৰি যাব লাগিব কেন্টিন গলেও দৌৰি যাব লাগিব ৰাস্তাত ৰুমৰ পৰা ওলালে দৌৰি ফুৰিব লাগিব কোনোবা দেখিলে দৌৰা নাই খুস্কাৰি গৈ আছে তেতিয়া পানিশমেন্ট হয় পুশ আপ মাৰাব নহলি বেন কৰি থৈ দিব কিবা নহয় কিবা কৰিব সো তাৰ কাৰণে ট্ৰেইনিংত দৌৰি থাকিব লাগিব
ৰাতিপুৱা দুপৰীয়া গধূলি খালি দৌৰ আৰু কেণ্টিন গ'লেও দৌৰিয়ে যাব লাগিব চ' তাৰ কাৰণে দৌৰটো থাকিব ৰাতিপুৱা উঠিলে ফিল্ডত গ'ল 7:30 বজাত 6টা বজাত বা 7টাত পিটিৰ পিছত চাহ পানী খালে ড্ৰেছ লগালে আকৌ ফিল্ডত গ'লে প্ৰেড কৰিলে 12টা 12:30টাত আহিলে 1 ঘণ্টা 1.5 ঘণ্টা সময় পাব ভাত খাবলৈ ভাত খাব গা ধুব তাৰপিছত আকৌ ফিল্ডত যাব আকৌ দৌৰিব আকৌ সন্ধিয়া আহিব হাত ভৰি ধুলে ফ্ৰেছ হ'লে যদি চাহ পানী খালে কেণ্টিনত গৈ খালে তাৰপিছত আকৌ গন্তি গ'লে গন্তিত গৈ আকৌ ৰাতি 9টা 10টালৈকে গন্তিত থাকা কথা শুনাব লাগিব শুনিব লাগিব বহুত চ' এইখিনি গ'ল এতিয়া ট্ৰেইনিঙত আমাৰ মেইন কথা হ'ল সকলো বস্তু পাবা কি কি লাগে চব পাবা টেনশ্যন নাই এনজয়মেণ্ট আছে তাৰপিছত তোমাৰ কষ্টও আছে যেতিয়া 1 মাহ 1.5 মাহ আপোনালোকৰ ট্ৰেইনিং নহয় মানে এনেকুৱা লাগিব কি কৰিব আহিছোঁ 15-20 দিনটো এনেকুৱা লাগিব কি কৰিব আহিছোঁ ইমান কষ্ট ভাল নালাগে কাৰণ বেছি কষ্ট আমাৰ হয় কেতিয়া আমি 4টা 5টাত ঘৰত নুঠো তাৰ কাৰণে আমাৰ বেছি কষ্ট হয় চ' তাৰ কাৰণে সোনকালে উঠাৰ চেষ্টা কৰিব এতিয়াৰ পৰা যদি চাকৰি পাম বুলি ভাবিছে কাৰণ কিয় তাতে গৈ বহুত কষ্ট কৰিব লাগিব চ' কষ্টটো হ'বই লাইফটোত কষ্ট নহ'লে একো নাই কষ্ট কৰিবই লাগিব চ' তাৰ কাৰণে কষ্ট কৰিব আৰু যেতিয়া 15-20 দিন পাৰ হ'ব ট্ৰেইনিং এনেকুৱা মজা লাগিব নহয় সঁচাকৈ কৈছোঁ দেই 1 মাহ পাৰ হোৱাৰ পিছত ট্ৰেইনিং মানে এনেকুৱা এটা এনজয়মেণ্ট আহি যায় ট্ৰেইনিঙত ভাল লাগি যায় কাৰণ কিয় তেতিয়া আমাৰ নতুন এটা ফেমিলি হৈ যায় ট্ৰেইনিঙতে নতুন এটা ফেমিলি হয় মানে চাওক এতিয়া ভাই বন্ধু যিমান আছে চব মানে ক্ল'জ হৈ যায় চব একদম ইমানে ক্ল'জ হ'ব সঁচাকৈ ছুটি যাবলৈ হ'লে মন নাযায় ঘৰত আহিব ট্ৰেইনিঙতে থাকিব মন যায় ট্ৰেইনিং কৰিব মন যায় এনেকুৱা হৈ যায় চ' 1 মাহ 1.5 মাহ যোৱাৰ পিছত বহুত ভাল লাগে ট্ৰেইনিংটো কিন্তু গৈ কিনে 15-20 দিন আপোনালোকৰ কষ্ট হ'ব মোৰো হৈছিলে মই ইমান দৌৰি ফুৰিছোঁ তথাপিতো কষ্ট হৈছিলে যে কি কৰিব আহিছোঁ ঘৰত যিটো কাম কৰা নাই সেইটো তাতে গৈ কৰিব লাগে ৰাতিপুৱা উঠিব লাগে ৰাতিপুৱা আৰু মেইন ৰুটিন ৰাতিপুৱা যে উঠিব ফিল্ডত যোৱাৰ আগত আপোনালোকৰ নিজে ফ্ৰেছ হ'ব লাগিব হাগি মুতি লৈ ফ্ৰেছ হ'ব লাগিব আৰু ঘৰৰ লিপাই কৰিব লাগিব ঘৰ কেঁচা ঘৰ যদি বাই চান্স থাকে এনেকুৱা পকা ঘৰ যে আছে এই ছাইডত লিপাই কৰিব লাগিব ৰঙা মাটিৰে আৰু যদি ৰঙা মাটি ফুটি নুঠে লিপাইটো তেতিয়াহ'লে আকৌ লিপাই কৰা হ'ব এই ৰাতিপুৱা ঠাণ্ডা নাই গৰম নাই লিপাই কৰিব লাগিব ঘৰ মুচিব লাগিব ঘৰ সাৰিব লাগিব খৰি ফালিব লাগিব মাটি কাটিব লাগিব চব কৰিব লাগিব এইটো যে নিজে কৰিব লাগিব লেট্ৰিনো বাথৰুমো নিজে চাফা কৰিব লাগিব চ' আমি নিজে কৰি পাইছোঁ চ' এইবিলাক কাম বুলি ক'লে কাম নহয় কাৰণ কি এইবিলাক ডেইলি আমি কৰি থকা কাম চ' এইবিলাক ভয় নাখাব এনজয় হ'ব চবেই একেলগত কৰিব অকলে তুমি নকৰা চবেই কৰিব চ' তাৰ কাৰণে 1 মাহ যোৱাৰ পিছত যিটো ফিল আহিব লাষ্টত কি হ'ব জানা চবতকৈ এক্সাইটমেণ্ট কেতিয়া থাকে 6 মাহ পিছত যেতিয়া আমাৰ মিড টাৰ্ম ছুটি দিয়ে মানে 6 মাহ পিছত এটা ছুটি হয় 1 সপ্তাহৰ ছুটি মিড টাৰ্ম ছুটি বুলি কয় এই ছুটিটো যেতিয়া দিব চবেই একলগত ঘৰত যাব যিটো মজা লাগে তাৰ নিচিনা মজা আৰু কেতিয়াও নালাগে চবতকৈ বেছি এক্সাইটমেণ্ট হয় ঘৰত যাম উফ কেতিয়া গৈ ঘৰ পাম ঘৰত মাৰ হাতৰ এসাঁজ খাব পাম চবতকৈ ভাল লাগে চ' তাৰ কাৰণে কৈছোঁ ৱেইট কৰা পাবা আৰু ট্ৰেইনিঙৰ 6 মাহ যেতিয়া যাব তাৰপিছততো হাতিয়াৰ ক্লাছ এইটো ক্লাছ ল ক্লাছ যিয়ে নহওক কষ্ট হয় টোপনি মাৰিব আৰু ট্ৰেইনিঙৰ টাইমত ফিল্ডত থাকি 5 মিনিটৰ ৰেষ্ট দিয়ে যেতিয়া আহি বহাৰ লগে এনে টোপনি লাগে কাৰণ কিয় ৰাতি ভালকৈ আমি টোপনি মাৰিব নোৱাৰোঁ ফিল্ডত যোৱাৰ লগে কষ্ট হয় টোপনি মাৰিব লাগে এইবিলাক কষ্ট একো নহয় যদি কষ্ট বুলি ভাবে কষ্ট হ'ব যদি কষ্ট বুলি নাভাবে এনজয়মেণ্ট কৰি ট্ৰেইনিং পাৰ কৰিব পাৰিব হাঁহি ফূৰ্তিত ট্ৰেইনিং পাৰ কৰিব পাৰিব ঠিক আছে আৰু ট্ৰেইনিং যে চলিব সেই এটা বছৰ মানে মানুহে কয় যে 7 মাহ 8 মাহ 9 মাহ ট্ৰেইনিং হয় পুলিচৰ এইটো মিছা কথা আমি 11 মাহ 28 দিনত পাছিং আউট কৰি আহিছোঁ চ' এইটো মিছা কথা বাদ দিয়া এইবিলাক ট্ৰেইনিং 1 বছৰ ধৰি লোৱা পানী নাই বৰষুণ নাই ৰ'দ নাই দৌৰিবই লাগিব ট্ৰেইনিং কৰিবই লাগিব আমি এইখিনিমান পানীত দৌৰিছোঁ ঠিক আছে ট্ৰেইনিঙত এইবিলাক একো নাই জোতা নিজৰ ভৰিত তিতিছে নিজৰ ভৰিতে শুকাইছে এনেকুৱা দিনো গৈছে আমাৰ ট্ৰেইনিঙত বুজি পাইছে তাৰপিছত ভাল লাগিব যেতিয়া নেকি ৰাতি আমাৰ ট্ৰেইনিঙৰ সময়ত আমাক জংঘল ট্ৰেইনিঙত লৈ যাব পেট্ৰলিঙত লৈ যাব তাৰপিছত এই ক'ৰবাত মানে LRP কৰিবলৈ যাব বহুত ভাল লাগে তেতিয়া হাতিয়াৰটো লৈ কি ধুনীয়াকৈ চবে একলগত লাইন পাতি যাম চবচে ভাল লাগে এইখিনি চবতকৈ ইম্পৰ্টেণ্ট কথা ট্ৰেইনিঙত গৈ চেণ্ডেল ব্যৱহাৰ কৰিব নোৱাৰিব ৰুমৰ ভিতৰত পাৰিব কিন্তু ৰুমৰ বাহিৰত ওলালে জোতা পিন্ধিব লাগিব চেণ্ডেল যদি কোনোবা চাৰে দেখি পায় তেতিয়াহ'লে চেণ্ডেল এইখিনি গ'লগৈ লেট্ৰিনত পেলাই দিব ক'ৰবাত ডাষ্টবিনত পেলাই দিব
চ' তাৰ কাৰণে চেণ্ডেল ৰুমত ইউজ কৰিব লাগিব চেণ্ডেল ইউজ কৰিব নোৱাৰিব মোৰ 2 যোৰামান চেণ্ডেল এতিয়াও 19 APBNত পৰি আছে ক'ত বাল নালাই চালাই চ' তাৰ কাৰণে ভাল লাগিব বহুত ভাল লাগিব ইনষ্ট্ৰাক্টৰখিনি চিনাকি হ'ব লগৰখিনি চিনাকি হ'ব ছাৰ বাইদেউ চবেই চিনাকি হ'ব ট্ৰেইনিং কৰি বহুত এটা মজা লাগিব বুজি পাইছে একজনৰ কাৰণে চবে পানিছমেণ্ট খাব সেইটোও মজা এটা এজন ভুল কৰিলে চবে পুৰা কোম্পানী পানিছমেণ্ট খাব চ' এইটো আৰু বেছি ভাল লাগে বুজি পাইছে চ' তাৰপিছত এবছৰ ট্ৰেইনিং কৰাৰ পিছত POP ডেট যেতিয়া আহিব POP প্ৰেক্টিছ কৰিব লাগিব পাছিং আউটৰ প্ৰেক্টিছ কৰিব লাগিব প্ৰেক্টিছ কৰিব POP কৰিব POP কৰাৰ পিছত সেইদিনা মানে আমি বেডিং লৈ নিজৰ জাগাত যাব লাগিব মা কসম কৈছোঁ সেইদিনাৰ নিচিনা বেয়া দিন কেতিয়াও নাহিব ট্ৰেইনিঙত কাৰণ কিয় চকু পানী যদি কোনোবা নোলায় সেইদিনা ওলাব 110% কান্দি হুলস্থুল হৈ যায় ইমানে কান্দিব কৈছোঁ নহয় জিন্দগীত ঘৰত এনেকুৱা কান্দি পোৱা নাই তাতে এনেকুৱা কান্দিব আপোনালোকে সেইটো কথা কৈছোঁ হয়নে নাই ট্ৰেইনিঙত গ'লে গম পাব ঠিক আছে মোৰ লাইফত যিখিনি হৈছে এইখিনি কৈছোঁ দেই ট্ৰেইনিঙত চ' এইখিনি সেইদিনা কান্দিব 100% কান্দিব আৰু সেইদিনাৰ পৰা ট্ৰেইনিং লাইফ শেষ চাকৰিত জইন কৰিব ডিউটি মাৰিব আমাৰ নিচিনা আৰু মিছ কৰিব ট্ৰেইনিঙৰ কথা যে ট্ৰেইনিঙে ভাল আছিল ট্ৰেইনিং কৰি থকাই ভাল আছিল আৰু চবতকৈ ট্ৰেইনিঙত এটা এক্সাইটমেণ্ট কেতিয়া হয় জানে ট্ৰেইনিং যেতিয়া আমি মানে ষ্টাৰ্ট কৰে আমাৰ ট্ৰেইনিং 10-15 দিন যোৱাৰ পিছত আমি মানে যেতিয়া কোনোবাই হাতিয়াৰ লৈ ডিউটিত যায় আমাৰ তেতিয়া মানে ফিল হয় কেতিয়া হাতিয়াৰটো পাম এইটো ফিল হৈ থাকে হাতিয়াৰটো পালে কিমান শান্তি লাগিব কিন্তু যেতিয়া হাতিয়াৰটো পাব ট্ৰেইনিঙত তেতিয়া ফিল হয় কেতিয়া হাতিয়াৰটো যাব মানে ৰাতিপুৱা সোনকালে আৰু উঠিব লাগে মেগজিনৰ পৰা হাতিয়াৰ ওলাব লাগে পেট হেক হাতিয়াৰ জমা দিব লাগে এক্সট্ৰা কাম বাঢ়ি যায় চ' তাৰ কাৰণে যেনেকুৱা এক্সাইটমেণ্ট তেনেকুৱা কষ্ট চ' ট্ৰেইনিঙত কষ্ট হ'ব অলপ সেইটো কষ্ট বুলি নাভাবিব বিন্দাছ ট্ৰেইনিং কৰিব আগতে বেষ্ট অফ লাক দিছোঁ আৰু ভিডিঅ'টো যদি ভাল লাগে শ্বেয়াৰ কৰিব এইখিনি আছিল ট্ৰেইনিঙৰ আৰু ক'লোঁ নহয় POPৰ দিনা কান্দি হুলস্থুল কৰিব যেনেকুৱা ফূৰ্তি হ'ব ৰাতি পাৰ্টি হ'ব আৰু প্ৰত্যেক শনিবাৰ তো ট্ৰেইনিঙত চিনেমা দেখাবই এনজয়মেণ্টটো আছেই তাতে টেনশ্যন নাই পাৰ্টিটো আছে বৰাখানা আছে কোনোবা নহয় কিবা সপ্তাহে মাহে পাৰ্টি হৈয়ে থাকে টেনশ্যন নকৰিব এইবিলাক চিনেমা চাব পাৰিব চব পাৰিব ভ্ৰমণ কৰিব পাৰিব পিকনিক যাব পাৰিব চব পাৰিব এইটো জেট পাৰিব ঠিক আছে চ' ভিডিঅ'টো ভাল লাগিলে লগৰ ভাই বন্ধুৰ লগত শ্বেয়াৰ এটা মাৰি দিব লাইক এটা কৰি দিব বাই বাই